প্ৰথমটো খবৰ আৰু আটাইতকৈ ডাঙৰ খবৰ উজনি অসমৰ পৰা উজনি অসম কপাই তুলিছে মৰাণ জনজাতিৰ লোকসকলে মৰাণ জনতাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে কোনো কাৰণতে উজনি অসমৰ পৰা তেল হক উজনি অসমৰ পৰা কয়লা হক চাহ হক বা কাঠ হক একো নিবলৈ নিদিও যেতিয়ালৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে যেতিয়ালৈকে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়ালৈকে কোনো পইতে তেল চাহ কাঠ কয়লা একোৱে উজনি অসমৰ পৰা নিবলৈ দিয়া নহব এনেধৰণে হুংকাৰ প্ৰদান কৰিছে মৰাণ জনতাই এই মুহূৰ্তত ডাঙৰ খবৰ আমি লৈছো জনজাতিকৰণৰ দাবীত কপিছে সমগ্ৰ উজনি অসম ধাৰাবাহিকভাৱে উজনি অসমত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এবাৰ মৰাণে কপাইছে উজনি অসম এবাৰ মৰাণৰ প্ৰতিবাদত কপিছে সমগ্ৰ উজনি অসমত মৰাণৰ বৃহৎ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী জনজাতিকৰণ নিদিয়া পৰ্যন্ত ক্ষান্ত নহয় মৰাণসকল দিনে ৰাতিয়ে অব্যাহত আছে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী নিখাৰ ভাগতো মৰাণৰ প্ৰতিবাদত কপিছে সমগ্ৰ উজনি অসমৰ পৰা তেল কয়লা চাহ কাঠ সৰবৰাহত বাধা দিয়া হৈছে নিশা তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰি সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে সৰবৰাহ চৰকাৰে যিমানে বঞ্চনা কৰিব প্ৰতিবাদ সিমানে তীব্ৰতৰ হ'ব জনজাতিকৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ ভয়াবহ হৈ গৈ থাকিব দিল্লী দিছপুৰত কোনো শান্তিৰে বহি থাকিব নোৱাৰিব কাকো শান্তিৰে বহি থাকিবলৈ নিদিও শেষ হকিয়নি প্ৰদান কৰিছে মৰাণ জনতাই মৰাণ জনতাৰ ফালৰ পৰা শেষ হকিয়নি প্ৰদান কৰা হৈছে আৰু উজনি অসমত প্ৰতিবাদ অব্যাহত আছে জনজাতিকৰণৰ মৰ্যাদাৰ দাবীৰে প্ৰতিবাদ অব্যাহত আছে সমগ্ৰ উজনি অসমত আৰু মৰাণে এটা দেখিবলৈ পোৱা গৈছে বৃহৎ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে দৃশ্যাংশ আহি পৰিছে আমি দৃশ্যাংশ দেখুৱাবলৈ বিচাৰিছো এই মুহূৰ্তত জনজাতিকৰণৰ মৰ্যাদা নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব জনজাতিকৰণৰ দাবীত সমগ্ৰ উজনি অসম কপাই তুলিছে মৰাণৰ ধাৰাবাহিক প্ৰতিবাদ যিকোনো মূল্যৰ বিনিময়ত আমাক জনজাতিকৰণৰ মৰ্যাদা দিবই লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱা পৰ্যন্ত আমাৰ প্ৰতিবাদ চলি থাকিব এনেধৰণে নিখাৰ ভাগতো উত্তপ্ত পৰিস্থিতি নিখাৰ ভাগতো অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ জনগোষ্ঠীয় ৰাইজে দৃশ্যাংশ দেখুৱাইছো আপোনালোকক এনেধৰণে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মৰাণত ৰেলপথ অৱৰোধ কৰা হৈছে কোনো কাৰণতে মহিলা পৰিষদ অসম মৰাণ সভা আৰু তেলে হক কয়লা হক চাহ হক কাঠ হক একো নিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছে মৰাণ জনগোষ্ঠীয় জনতাই প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে এয়া মৰাণে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো আপোনালোকৰ প্ৰতিবাদৰ কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সমগ্ৰ উজনি অসম কপাই তুলিছে মৰাণে অৰ্থনৈতিক অৱৰোধ বৃহৎ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু পুৰুষ মহিলা সকলো ওলাই আহিছে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি টুইনৰ হয় দেখাবলৈ বিচাৰিছো এনেধৰণে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মৰাণ জনগোষ্ঠীয় ৰাইজে বৃহৎ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে জনজাতিকৰণৰ মৰ্যাদা নিদিয়া পৰ্যন্ত এই প্ৰতিবাদ এই আন্দোলন অব্যাহত থাকিব আমাৰ দাবী মানিবই লাগিব চৰকাৰ আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ আমাক দিবই লাগিব যেতিয়ালৈকে আমাৰ প্ৰাপ্য আৰু আমাৰ অধিকাৰ আমি নেপাওঁ তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব এনেধৰণে হুংকাৰ প্ৰদান কৰিছে মৰাণ জনগোষ্ঠীয় ৰাইজে কোনো কাৰণতেই উজনি অসমৰ পৰা তেল কয়লা চাহ কাঠ একো নিবলৈ দিয়া নহব আৰু এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছে মহিলা পৰিষদ না নিশ্চিতভাৱে বৰ্তমানলৈকে অসম চৰকাৰে এই বিষয়টো বুজিবৰ কাৰণে চেষ্টাই নকৰিলে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে মৰাণ জাতিয়ে 70টা বছৰ এই জনজাতিকৰণ আৰু স্বায়ত্ব শাসন লাগে বুলি চিঞৰিলে আৰু আজি তৃতীয় দিনত আমাৰ এই অৰ্থনৈতিক অৱৰোধ হৈ আছে তো আজি তাৰিখলৈকে চৰকাৰখনে বুজিবৰ কাৰণে চেষ্টা নকৰিলে আমাৰ মৰ্মবেদনা বুজিবৰ কাৰণে চেষ্টা নকৰিলে যে এইটো আমাৰ প্ৰাপ্য অধিকাৰ আছিল এইটো আমাক ন্যায্য দাবী এইটো পূৰণ কৰিব লাগে এই কথাখিনি কিন্তু অসম চৰকাৰে বুজিবৰ কাৰণে চেষ্টা নকৰিলে আৰু এতিয়া তেওঁলোকে ধৈৰ্যৰ প্ৰমাণ চাব বিচাৰিছে আৰু মৰাণ জাতি আমি কৈ দিছোঁ যে এটা সাহসী আৰু সংগ্ৰামী জাতি তোমালোকে আমাক যিমানেই বঞ্চনা নকৰা লাগিলে তোমালোকে যিমানেই অন্যায় নকৰা লাগিলে আমি ঐক্যবদ্ধ হৈ যুঁজিম
আৰু অতীততো আমি যুঁজিছিলোঁ এতিয়াও যুঁজি আছোঁ ভৱিষ্যতে যুঁজিম তোমালোকে যেতিয়ালৈকে জনজাতিকৰণ নিদিয়া যেতিয়ালৈকে স্বায়ত্ব শাসন নিদিয়া তেতিয়ালৈকে এইদৰে আমি যুঁজিম হাজাৰ হাজাৰ পুৰুষ মহিলা এইধৰণে ওলাই আহিছে অবাল বৃদ্ধ বনিতা ওলাই আহিছে আমি জাতিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিছোঁ জাতিটোৰ সুৰক্ষিতৰ কথা চিন্তা কৰিছোঁ আৰু এটা কথা তোমালোকে জনা উচিত যে আমি সাংবিধানিকভাৱে আমাৰ যিটো প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰটোৱে বিচাৰিছোঁ সংবিধানত আছে যে আমাক এই জনজাতিসকলক আমি অলৰেডি জনজাতি হৈয়েই কিন্তু তোমালোকে আমাক অন্যায়ভাৱে স্বীকৃতিহে দিয়া নাই এই স্বীকৃতি আমাক দিবলৈ বাধ্য হ'ব লাগিব তোমালোকে যিমানে আমাক তোমালোকে এই ধৰণে বঞ্চনা কৰিবা সিমানে আন্দোলন তীব্ৰতৰ হ'ব অৰ্থনৈতিক ওপৰত সিমানে তীব্ৰতৰ হ'ব আগন্তুক দিনতো ইয়াত ভয়াৱহভাৱে আমি আন্দোলন কৰিম গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম এই কথাটো কিন্তু একদম আমি এতিয়া এই মুহূৰ্তত আমি চৰকাৰৰ পৰা একদম এটা স্থিতি সবল স্থিতি আমি বিচাৰিছোঁ আমাৰ জনজাতি দিব নিদিয়ে আমাক স্পষ্টকৈ লাগিব যদি নিদিয়ে কিয় নিদিয়ে লাগিব আৰু আমাৰ জনজাতি মৰ্যাদা পাবলৈ আমাৰ ক্ৰাইটেৰিয়াছবিলাক সম্পূৰ্ণ থকাৰ পিছতো আমি জনজাতিৰ পৰা কিয় বঞ্চিত হ'ম কেলে বঞ্চিত হ'ম এইখিনি আমি কেতিয়াও মানি নলওঁ আৰু আমাক যদি নিদিয়ে কিয় নিদিয়ে আমাক স্পষ্ট কৰি দিব লাগিব আৰু আমি যেতিয়ালৈকে নিদিব তেতিয়ালৈকে কিন্তু মৰাণসকলক যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰিব তেতিয়ালৈকে আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত লৈ থাকিম আৰু এটা কথা আমি স্পষ্ট কৰি দিছোঁ যে যেতিয়ালৈকে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰিব তেতিয়ালৈকে কিন্তু আমি এনেদৰে ৰাজপথ আৰু ৰেলপথৰ সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিম কাৰণ এটা কথা জানো যে যিখন অসমত অসমীয়াৰ অস্তিত্ব থাকিব লাগিছিল খিলঞ্জীয়া লোকৰ অধিকাৰ থাকিব লাগিছিল সেইখন অসমতে কিন্তু বহিৰাগত হিন্দু বাংলাদেশীক আনিবৰ কাৰণে কা আইনৰ জৰিয়তে 10 বছৰ বঢ়াই দিয়া হ'ল কিন্তু এইসকল সংস্থাপনৰ কাৰণে বা এই জনগোষ্ঠীটো জনজাতিকৰণৰ কাৰণে কিন্তু আজি তাৰিখলৈকে একোটা কাম নকৰিলে যিখন চৰকাৰে অনবৰতে কৈ আছিল যে আপোনালোকে জনজাতিকৰণ পোৱাৰ যোগ্যতা আছে জনজাতিকৰণৰ কাৰণে যিকেইটা আচলতে মৰাণসকলৰ বৈশিষ্ট্য লাগে এই 5টা বৈশিষ্ট্য থকাৰ পাছতো কিয় বলপূৰ্বকভাৱে আচলতে আজি তাৰিখলৈকে জনজাতিকৰণ প্ৰদান কৰা নহ'ল আজি কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উত্তৰ দিব লাগিব আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আপুনি সদতে কৈ থকা জনজাতিকৰণৰ যি ন্যায্যপ্ৰাপ্ত দাবী বুলি কয় সেই ন্যায্যপ্ৰাপ্ত দাবী কিয় পূৰণ নকৰিলে সেই কথাটো কিন্তু স্পষ্ট কৰিব লাগে কাৰণ মৰাণসকলে শান্তিপ্ৰিয় জাতি সেই কথা স্পষ্টভাৱে আপুনি জানে সেই জাতিটো কিয় আপোনালোকে আজি তাৰিখলৈকে প্ৰতাৰণা কৰি ৰাখিছে কিয় জনজাতিকৰণ প্ৰদান কৰা নাই এই কথা বতৰাবিলাক কিন্তু উত্তৰ দিবলৈ আমি আহ্বান জনাইছোঁ ন্যায্য প্ৰাপ্তিৰ কাৰণে মাত মাতিবৰ কাৰণে আমাৰ আচলতে মৰাণসকল ভূমিপুত্ৰসকল আমি মৰাণখিনি আচলতে জনজাতি হয় তেওঁলোকে কিন্তু স্বীকৃতি প্ৰদান কৰা নাই এই স্বীকৃতিটো সোনকালে প্ৰদান কৰিবলৈ আমি অনুৰোধ আমি কিন্তু দাবী জনাইছোঁ আপোনালোকে দেখিছে আজি ৰেল অৱৰোধৰ কাৰণে কালিৰ পৰা হৈ আছে অৰ্থনৈতিক অৱৰোধ হৈ আছে কিন্তু এতিয়াও কিন্তু চৰকাৰখনৰ গা লৰা নাই মৰাণসকলক জনজাতি মৰ্যাদা বিচাৰি জোৰ সমদল কাৰ্যসূচী অৰ্থনৈতিক অৱৰোধ আমি লৈ আছোঁ যিহেতু চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰা সন্দৰ্ভত সকলোৱে যিহেতু দেখি আছে বিজেপি চৰকাৰে মৰাণসকলক জনজাতি মৰ্যাদা দিম বুলি তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দি আছে গতিকে আমি ট্ৰেইন অৱৰোধস্থলীত ইতিমধ্যে মৰাণ মহিলাসকলৰ লগতে মৰাণ ৰাইজে থিয় হৈ আছোঁ যিহেতু সকলোৱে জানে আমি মৰাণ মহিলাসকলে ঘৰ বাৰী এৰি আমাৰ এনেদৰে প্ৰতিবাদ কৰিবলৈ কাৰোবাৰ কোনো ফূৰ্তি লগা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কৈছে যে প্ৰতিবাদ নকৰিলে আমি অতি শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান কৰা হ'ব এই পিছলৈ যাব তেনেকুৱা টুলুঙা মন্তব্যৰ পৰা বিৰত থাকিবলৈ মৰাণ জাতিয়ে সংকাৰ প্ৰদান কৰা হৈছে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যদিহে মৰাণসকলক জনজাতি মৰ্যাদা নিদিয়ে তেওঁ স্পষ্টকৈ কৈ দিয়ে যিহেতু আমাৰ চৰকাৰ পৰিৱৰ্তনৰ নামত চৰকাৰ অহাৰ পিছত তেওঁলোকে জনজাতি মৰ্যাদা দিম বুলি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি মৰাণসকলক সকলো দুৰ্দশা পূৰণ কৰা হ'ব বুলি তেনেদৰে বক্তব্য আগবঢ়াইছিল কিন্তু এতিয়া কাৰ্যকৰী ক্ষেত্ৰত তেওঁলোকৰ গাফিলতি সদায় দেখি আছে গতিকে মৰাণসকলে আমি বুজি উঠিছোঁ যে তেওঁলোকে আমাৰ প্ৰতাৰণাৰ বাহিৰে একোৱেই নিদিয়ে গতিকে আমি মাৰ বান্ধি থিয় হৈছোঁ মৰাণ জনগণে আজি ৰাতি দুপৰ এলানি সংগ্ৰাম চলাই যাব যেতিয়ালৈকে জনজাতি নিশ্চিতভাৱে বৰ্তমানলৈকে অসম চৰকাৰে এই বিষয়টো বুজিবৰ কাৰণে চেষ্টাই নকৰিলে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে মৰাণ জাতিয়ে 70টা বছৰ এই জনজাতিকৰণ আৰু স্বায়ত্ব শাসন লাগে বুলি চিঞৰিলে আৰু আজি তৃতীয় দিনত আমাৰ এই অৰ্থনৈতিক অৱৰোধ হৈ আছে তো আজি তাৰিখলৈকে চৰকাৰখনে বুজিবৰ কাৰণে চেষ্টা নকৰিলে আমাৰ মৰ্মবেদনা বুজিবৰ কাৰণে চেষ্টা নকৰিলে যে এইটো আমাৰ প্ৰাপ্য অধিকাৰ আছিল এইটো আমাক ন্যায্য দাবী এইটো পূৰণ কৰিব লাগে এই কথাখিনি কিন্তু অসম চৰকাৰে বুজিবৰ কাৰণে চেষ্টা নকৰিলে আৰু এতিয়া তেওঁলোকে ধৈৰ্যৰ প্ৰমাণ চাব বিচাৰিছে আৰু মৰাণ জাতি আমি কৈ দিছোঁ যে এটা সাহসী আৰু সংগ্ৰামী জাতি তোমালোকে আমাক যিমানেই বঞ্চনা নকৰা লাগিলে তোমালোকে যিমানেই অন্যায় নকৰা লাগিলে আমি ঐক্যবদ্ধ হৈ যুঁজিম
আৰু অতীততো আমি যুঁজিছিলোঁ এতিয়াও যুঁজি আছোঁ ভৱিষ্যতে যুঁজিম তোমালোকে যেতিয়ালৈকে জনজাতিকৰণ নিদিয়া যেতিয়ালৈকে স্বায়ত্ব শাসন নিদিয়া তেতিয়ালৈকে এইদৰে আমি যুঁজিম হাজাৰ হাজাৰ পুৰুষ মহিলা এই ধৰণে ওলাই আহিছে অবাল বৃদ্ধ বনিতা ওলাই আহিছে আমি জাতিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিছোঁ জাতিটোৰ সুৰক্ষিতৰ কথা চিন্তা কৰিছোঁ আৰু এটা কথা তোমালোকে জনা উচিত যে আমি সাংবিধানিকভাৱে আমাৰ যিটো প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰটোৱে বিচাৰিছোঁ সংবিধানত আছে যে আমাক এই জনজাতিসকলক আমি অলৰেডি জনজাতি হৈয়েই কিন্তু তোমালোকে আমাক অন্যায়ভাৱে স্বীকৃতিহে দিয়া নাই এই স্বীকৃতি আমাক দিবলৈ বাধ্য হ'ব লাগিব তোমালোকে যিমানে আমাক তোমালোকে এই ধৰণে বঞ্চনা কৰিবা সিমানে আন্দোলন তীব্ৰতৰ হ'ব অৰ্থনৈতিক ওপৰত সিমানে তীব্ৰতৰ হ'ব আগন্তুক দিনতো ইয়াত ভয়াৱহভাৱে আমি আন্দোলন কৰিম গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম এই কথাটো কিন্তু একদম স্পষ্ট কথা না নিশ্চিতভাৱে বৰ্তমানলৈকে অসম চৰকাৰে এই বিষয়টো বুজিবৰ কাৰণে চেষ্টাই নকৰিলে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে আমি এতিয়া এই মুহূৰ্তত আমি চৰকাৰৰ পৰা একদম এটা স্থিতি সবল স্থিতি আমি বিচাৰিছোঁ আমাক জনজাতি দিব নিদিয়ে আমাক স্পষ্টকৈ লাগিব যদি নিদিয়ে কিয় নিদিয়ে লাগিব আৰু আমাৰ জনজাতি মৰ্যাদা পাবলৈ আমাৰ ক্ৰাইটেৰিয়াছবিলাক সম্পূৰ্ণ থকাৰ পিছতো আমি জনজাতিৰ পৰা কিয় বঞ্চিত হ'ম কেলৈ বঞ্চিত হ'ম এইখিনি আমি কেতিয়াও মানি নলওঁ আৰু আমাক যদি নিদিয়ে কিয় নিদিয়ে আমাক স্পষ্ট কৰি দিব লাগিব আৰু আমি যেতিয়ালৈকে নিদিব তেতিয়ালৈকে কিন্তু আমি এই অৰ্থনৈতিক অৱৰোধ আমাৰ মৰাণ জনগণ স্বতঃস্ফূৰ্তভাৱে ওলাই আছে অসম চৰকাৰে ইতিমধ্যে আলোচনা বিচাৰিছে আলোচনা নিশ্চিতভাৱে হ'ব কিন্তু আলোচনাৰ বাবে অকল আলোচনা এনেকুৱাবিলাক কথা নহ'ব এইবাৰ আমাক সিদ্ধান্ত লাগিব কি হ'ব আচলতে কেতিয়া দিব এইটোহে লাগিব আমাক আমি তেওঁলোকে জনজাতিকৰণ দিয়া দিনটোলৈহে আমি অপেক্ষা কৰিম আমি কিন্তু আলোচনা যোগেদি আৰু আগবাঢ়ি গৈ নাথাকোঁ তাৰ যেতিয়ালৈকে আলোচনাত মানে সিদ্ধান্ত নহ'ব তেতিয়ালৈকে কিন্তু আমাৰ মৰাণসকলক যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰিব তেতিয়ালৈকে আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত লৈ থাকিম আৰু এটা কথা আমি স্পষ্ট কৰি দিছোঁ যে যেতিয়ালৈকে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰিব তেতিয়ালৈকে কিন্তু আমি এনেদৰে ৰাজপথ আৰু ৰেলপথৰ সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিম কাৰণ এটা কথা জানো যে যিখন অসমত অসমীয়াৰ অস্তিত্ব থাকিব লাগিছিল খিলঞ্জীয়া লোকৰ অধিকাৰ থাকিব লাগিছিল সেইখন অসমতে কিন্তু বহিৰাগত হিন্দু বাংলাদেশীক আনিবৰ কাৰণে কা আইনৰ জৰিয়তে 10 বছৰ বঢ়াই দিয়া হ'ল কিন্তু এইখন সংস্থাপনৰ কাৰণে বা এই জনগোষ্ঠীটো জনজাতিকৰণৰ কাৰণে কিন্তু আজি তাৰিখলৈকে একোটা কাম নকৰিলে যিখন চৰকাৰে অনবৰতে কৈ আছিল যে আপোনালোকে জনজাতিকৰণ পোৱাৰ যোগ্যতা আছে জনজাতিকৰণৰ কাৰণে যিকেইটা আচলতে মৰাণসকলৰ বৈশিষ্ট্য লাগে এই 5টা বৈশিষ্ট্য থকাৰ পাছতো কিয় বলপূৰ্বকভাৱে আচলতে আজি তাৰিখলৈকে জনজাতিকৰণ প্ৰদান কৰা নহ'ল আজি কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উত্তৰ দিব লাগিব আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আপুনি সদতে কৈ থকা জনজাতিকৰণৰ যি ন্যায্যপ্ৰাপ্ত দাবী বুলি কয় সেই ন্যায্যপ্ৰাপ্ত দাবী কিয় পূৰণ নকৰিলে সেই কথাটো কিন্তু স্পষ্ট কৰিব লাগে কাৰণ মৰাণসকলে শান্তিপ্ৰিয় জাতি সেই কথা স্পষ্টভাৱে আপুনি জানে সেই জাতিটো কিয় আপোনালোকে আজি তাৰিখলৈকে প্ৰতাৰণা কৰি ৰাখিছে কিয় জনজাতিকৰণ প্ৰদান কৰা নাই এই কথা বতৰাবিলাক কিন্তু উত্তৰ দিবলৈ আমি আহ্বান জনাইছোঁ ন্যায্য প্ৰাপ্তিৰ কাৰণে মাত মাতিবৰ কাৰণে আমাৰ আচলতে মৰাণসকল ভূমিপুত্ৰসকল আমি মৰাণখিনি আচলতে জনজাতি হয় তেওঁলোকে কিন্তু স্বীকৃতি প্ৰদান কৰা নাই এই স্বীকৃতিটো সোনকালে প্ৰদান কৰিবলৈ আমি অনুৰোধ নহয় আমি কিন্তু দাবী জনাইছোঁ আপোনালোকে দেখিছে আজি ৰেল অৱৰোধৰ কাৰণে কালিৰ পৰা হৈ আছে অৰ্থনৈতিক অৱৰোধ হৈ আছে কিন্তু এতিয়াও কিন্তু চৰকাৰখনৰ গা লৰা নাই মৰাণসকলক জনজাতি মৰ্যাদা বিচাৰি জোৰ সমদল কাৰ্যসূচী অৰ্থনৈতিক অৱৰোধ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।